মাৰ্ঘেৰিটাৰ পৰা ডিৰকলৈ অৰুণাচল প্ৰদেশৰ দেওমাৰী সংযোগী পথৰ দুৰৱস্থা। পথৰ দুৰৱস্থাই জনসাধাৰণক কৰিছে অতিষ্ঠ। বখলে বখলে এৰাইছে পথটো। কাণসাৰ নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ। সদাব্যস্ত এই পথটোৰে দৈনিক কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ অহা যোৱা কৰে। মাৰ্ঘেৰিটাত বজাৰ সমাৰ চিকিৎসা গ্ৰহণ আদি বিভিন্ন কামত ৰাইজৰ অহা যোৱা কৰিব লগা পথটোৰ দুৰৱস্থাৰ বাবে অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। মাৰ্ঘেৰিটাৰ পৰা ডিৰকলৈ অৰুণাচল প্ৰদেশৰ দেওমাৰী সংযোগী পথটোৰ উন্নয়নৰ বাবে নিবেদন কৰি আহিছে যদিও কাণসাৰ নাই কোনো পক্ষৰে। নিৰ্বাচনৰ আগতে পথটোৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি দিলেও নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাৰ। পথটো ঠায়ে ঠায়ে ইমানেই জহি খহি গৈছে যে ৰোগী গৰ্ভৱতী মহিলা আদি যাতায়াত কৰা অতি কষ্টকৰ হৈ পৰিছে। যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকাৰ অভিযোগ কৰে সংগঠনটোৱে। আচ্ছাৰ মাৰ্ঘেৰিটা শাখাই 1 মাহৰ ভিতৰত পথটোৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। অন্যথা আচ্ছাই স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে। আমি যোনখন ৰাস্তাত থিয় আছোঁ সেই ৰাস্তাত অসম ছাত্ৰ সন্থা লগতে চাহ শ্ৰমিক ৰাইজ বা স্থানীয় ৰাইজে আন্দোলন কৰি কৰি ভাগৰি গ'ল। আমাৰ যি আশা আছিলে, যি আশাত আমি বিজেপি চৰকাৰৰ গঠন কৰিছিলোঁ বা বিজেপি চৰকাৰক ভোট দি পেলাই আমি জয়যুক্ত কৰিছিলোঁ, সেই আশা কিন্তু একেবাৰে পানীত পৰি গ'ল। আমি সেইকাৰণে কৈছোঁ, কাৰণ এইখন ৰাস্তাৰে নিতৌ কিন্তু সদায় আপোনাৰ শ শ ছাত্ৰ ছাত্ৰী বেমাৰী মানুহবিলাকে অহা যোৱা কৰে, কিন্তু তাৰ পাছতো কিন্তু এই ৰাস্তাখন আজিলৈকে নবনিলে। আমি বাৰম্বাৰ দাবী জনাইছোঁ, আমি বাৰম্বাৰ আন্দোলন কৰিছোঁ, তাৰ পাছতো কিন্তু নহ'ল। কিন্তু এতিয়া আমি আমাৰ স্পষ্ট কথা, একেবাৰে আমাৰ স্পষ্ট কথা, আমি অসম চৰকাৰ তথা স্থানীয় যি বিধায়ক আছে, ইয়াৰ স্থানীয় বিধায়কৰ লগতে আমি এটা কথা ক'বই লাগিব। মাৰ্ঘেৰিটা সমষ্টি বিধানসভা সমষ্টিখন এনেকুৱা এখন সমষ্টি য'ত নেকি এইখন সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি পেলাই কোনোবা কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও হৈছে। আমাৰ এইখন সমষ্টিৰে কিন্তু সাংসদ আকৌ প্ৰাক্তন মুখ্যমন্ত্ৰী। তাৰ পাছতো কিন্তু এইখন জেগাত, এইখন ৰাস্তাত আপোনালোকে যি দেখিছে, এই ৰাস্তা কিন্তু আজিলৈকে বনা নাই। এইখন ৰাস্তাত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগত, চাহ শ্ৰমিকসকলৰ লগত, স্থানীয় ব্যক্তিসকলৰ লগত জীৱনৰ লগত হেঠাৰি খেলা হয়। আমি সেইকাৰণে কৈছোঁ, কাৰণ ইয়াত আপোনালোকে চাব ৰাস্তাৰ যি বৰ্তমানৰ যি অৱস্থা, ইয়াত কোনোপধ্যে বাহনৰ বাদেই দিয়ক, মানুহ খোজকাঢ়ি যাব পৰা অৱস্থাত কিন্তু বৰ্তমান নাই। আৰু সেইকাৰণে আমি অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, আমি 1 মাহ সময় দিছোঁ। 1 মাহৰ ভিতৰত যদি এই ৰাস্তাখন সম্পূৰ্ণ কৰা নহয়, এই ৰাস্তাখন মেৰামতি কাম আৰম্ভ কৰা নহয়, আমি কিন্তু আন্দোলন আৰম্ভ কৰিম, ধাৰাবাহিক আন্দোলন হ'ব। আৰু কিন্তু এইবাৰ আন্দোলন কিন্তু অসম ছাত্ৰ সন্থা অকল নকৰিব, অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে কৰিব। ইয়াত লাখ লাখ যি শ্ৰমিকসকল আছে, শ্ৰমিকসকল ওলাই আহিব, ৰাজপথত ওলাই আহিব, আৰু কিন্তু ধাৰাবাহিক আন্দোলন হ'ব, আৰু কেৱল মাত্ৰ আন্দোলন হ'ব। আমাৰ স্পষ্ট কথা। এই ৰাস্তা প্ৰায় 15 কিলোমিটাৰ ৰাস্তা আছে, কিন্তু আজিলৈকে কিন্তু বনাৰ ব্যৱস্থা কৰা নহ'ল। আমাৰ বাৰম্বাৰ আমি দাবী কৰিলোঁ, ছাত্ৰ সন্থাৰ ফালৰ পৰা বাৰম্বাৰ দাবী কৰা হ'ল, স্থানীয় ৰাইজে বাৰম্বাৰ দাবী কৰিছে, কিন্তু আমাৰ দাবী কোনো কাৰণে কিন্তু মানি লোৱা নহৈছে। আমি সেইকাৰণে আজি স্পষ্ট কথা, আমি 1 মাহ সময় দিছোঁ। আমাৰ কথা স্পষ্ট, আমি 1 মাহ সময় দিছোঁ চৰকাৰক, প্ৰশাসনক। আপোনালোকে 1 মাহ ভিতৰত যদি ইয়াৰ কাম আৰম্ভ নকৰে, আমাৰ কিন্তু ইয়াত লাখ লাখ শ্ৰমিকে কিন্তু এই ৰাস্তাত ওলাই আহিব, এই ৰাজপথত ওলাই আহিব, আৰু আন্দোলন কিন্তু কৰিব, আৰু ধাৰাবাহিক আন্দোলন কৰিব। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।